আই নদীর মাটি খনন বন্ধ করো, আই নদীর মাটি খনন বন্ধ করো, আই নদীর নিরাপত্তা দিও, আই নদীর নিরাপত্তা দিব লাগে। সহ নৈপৰীয়া ৰাইজৰ উত্তাল প্ৰতিবাদ। বন্ধ করো, আই নদীর নিরাপত্তা দিও, আই নদীর নিরাপত্তা দিব লাগে। অবৈধ খননৰ বিৰুদ্ধে সাব্যস্ত কৰিছে এই প্ৰতিবাদ। বঙাইগাঁও জিলাৰ অভয়পুৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কাহিবাৰী আই নৈত যোৱা কেইবাদিন ধৰি অবৈধ খনন কাৰ্য অব্যাহত ৰখাত নিদ্ৰাহৰণ কৰিছে এইসকল নৈপৰীয়া ৰাইজৰ। বহিৰাজ্যৰ এছাম লোকৰ সহযোগত স্থানীয় কিছু লোকে খনন কাৰ্য অব্যাহত ৰখাত চিন্তিত হৈ পৰিছে কাহিবাৰীৰ জনতা। আই নৈৰ তীব্ৰ গৰাখহনীয়াৰ ফলত চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। কাহিবাৰী বৰঘোলা সংযোগী পকী দলঙৰ কাষৰ পৰা দিনে নিশাই 10ৰ পৰা 15খন ট্ৰেক্টৰ আৰু ডাম্পাৰৰ সহায়ত অবৈধভাৱে জেচিপি লগাই খনন কৰাৰ বাবে দলংখনলৈ ভাবুকি অহাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে স্থানীয় ৰাইজে। নৈখনৰ কাষত বাস কৰা 90% জনতাই কৃষিজীৱী হোৱাৰ বাবে তেওঁলোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল হৈ জীৱিকা নিৰ্বাহ কৰে। যদি খনন কাৰ্য অব্যাহত থাকে তেন্তে বাৰিষাৰ সময়ত ঘৰ বাৰীৰ লগতে কৃষিভূমি নৈৰ বুকুত বিলীন হৈ যাব বুলি আশংকা কৰিছে স্থানীয় ৰাইজে, যাৰ ফলত নৈপৰীয়া ৰাইজৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ জিলা আয়ুক্ত আৰু অভয়পুৰী সমজিলা আয়ুক্তক প্ৰদান কৰিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাত আজি শহ লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে বুলি জানিব পৰা গৈছে। শীঘ্ৰে অবৈধ খনন কাৰ্য বন্ধ নকৰিলে বৃহৎ গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন গঢ়ি তুলিব বুলিও উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে। নিউজ ডেস্ক ৰিপৰ্ট DLive 365। অতি পৰিতাপৰ বিষয় যে আজি অবৈধ কিছুমান দুষ্কৃতিয়ে অবৈধভাৱে ইয়াতে আই নদীৰ এই দ্বীপৰ মাজত, চৰৰ মাজত, নদীৰ মাজত অবৈধভাৱে মাটি খনন কৰি আছে। আমি হতভম্ব হৈছোঁ। আমি দেখা পাইছোঁ যে সেই বেংগল পশ্চিমবংগৰ পৰা কাবাইটাৰীৰ পৰা মানুহ আহি ইয়াতে ডাঙৰ কোৱাৰী ছিষ্টেম কৰিছে। আজি এসপ্তাহ 10 দিনমান হ'ল 30টা 40টা ট্ৰেক্টৰ, জেচিপি, ডাম্পাৰ আদি এই নদীৰ মাজৰ পৰা অবৈধভাৱে মাটি খনন কৰি বিভিন্ন জাগাত বিক্ৰী কৰি আছে। কোনো ৰাস্তা ঘাটত নহয় যে চৰকাৰী ৰাস্তা হৈ আছে তাতে মাটিৰ প্ৰয়োজন হৈছে তাতে দিছে, আমি সেইটোও দেখা নাই। বেলেগ বেলেগ জাগাত ব্যক্তিগত হিচাপে ইয়াতে টকা অৰ্জন কৰাৰ কাৰণে, ব্যক্তিগত মুনাফাৰ কাৰণে আমাৰ এই মানুহৰবিলাকৰ মূৰত এই মাটিৰ ওপৰত জেচিপি দি মাটি কটা নাই, প্ৰতিটো পৰিয়ালৰ মূৰত এই জেচিপি লগাই হেৰি কৰি আছে। তো আমি সকলোৱে আমি জিলা প্ৰশাসনক আমি এটা মেমৰেণ্ডাম দিছোঁ। যোৱাকালি আমি এটা কমপ্লেইন দিছোঁ আমাৰ সন্মানীয় জিলা উপায়ুক্ত আমাৰ DC ছাৰক দিছোঁ, আমাৰ CDC বাইদেউ, আমাৰ সমজিলাক আমাৰ SDO চিভিল যিটো কয় তাকো দিছোঁ, আমি চাৰ্কেল অফিচাৰক দিছোঁ। আমি সম্পূৰ্ণভাৱে এই অঞ্চলৰ দুখীয়া দৰিদ্ৰ মানুহৰ আস্থা আৰু এটা বিশ্বাস আছে যে প্ৰশাসনে এই দুখীয়া দৰিদ্ৰৰ মুখৰ ফালে চাই, কৃষিজীৱীৰ মানুহৰ মুখৰ ফালে চাই অন্তত সঠিক ব্যৱস্থা ল'ব, তৎকালীনভাৱে যাতে এই ব্যৱস্থা লয়। আমি তাৰ প্ৰতি লক্ষ্য ৰাখি আটাইবিলাক ৰাইজে আমি DC মহোদয়ক আৰু বঙাইগাঁও জিলা প্ৰশাসনক হাতজোৰ কৰি অনুৰোধ কৰিছোঁ। প্ৰথমে আমাৰ ইয়াতে যি অবৈধ আই নদী খনন কাৰ্য আৰম্ভ কৰিছে, এই আমি শুনামতে এই বেংগলৰ পৰা কিছুমান দুষ্কৃতিকাৰী আহি আমাৰ এই আই নদীৰ যি ডাঙৰ এখন দলং নিৰ্মাণ কৰিছিলে আমাৰ বিধায়ক মহোদয় বা চৰকাৰখনে, এই দলংখনৰ প্ৰতি এই এই খনন কাৰ্য বহুত ভাবুকিৰ সৃষ্টি কৰাইছে ইতিমধ্যে। আৰু তাৰ ভিতৰতে আমাৰ জিলা প্ৰশাসনক মই বিশেষভাৱে এটা অনুৰোধ কৰিছোঁ, আমাৰ কাছাৰপিটি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ইমৰান হুছেইন ডাঙৰীয়াৰ নেতৃত্বত যোৱাকালি আমাৰ এই বঙাইগাঁও জিলা আয়ুক্ত মহোদয়ক, আমাৰ অভয়পুৰী সমজিলাৰ CDC মেডামক ইতিমধ্যে এটা মেমৰেণ্ডাম দিয়া হৈছে। গতিকে অতি শীঘ্ৰে যাতে খনন কাৰ্য বন্ধ কৰে, নহ'লে আমাৰ বাৰিষাৰ সময়ত আমাৰ যি পৰিস্থিতি হয়, নদীৰ ভাটিফালে যিখিনি ঘৰ বাৰী আছে, এনেকুৱা অৱস্থায় প্ৰতি বছৰত গৰাখহনীয়া হয়। আৰু গৰাখহনীয়া যেতিয়া হয় আমাৰ এই দুখীয়া মানুহৰ ক'ৰবাত যাই অলপ থিয় হ'বলৈ ঠাই নাথাকে। গতিকে আমি বিশেষ নকওঁ, আমি ৰাইজৰ পৰা আমাৰ জিলা প্ৰশাসন আৰু আমাৰ ইয়াতে গাতে লাগি থকা আমাৰ বৰগোলা আৰক্ষী চকী আছে, আমাৰ ফৰেষ্টাৰ বিভাগ আছে, আমি সকলোকে আমি কাতৰভাৱে আমি নিবেদন জনাইছোঁ অতি শীঘ্ৰে যাতে খনন কাৰ্য বন্ধ কৰে। নহ'লে ইয়াৰ পিছত আমি যদিও অনুৰোধ কৰি আছোঁ বাৰ ইয়াৰ পিছত যদি কৰে এনেকুৱা, গতিকে আমাৰ ৰাইজ কিন্তু বহি নাথাকে। জিলা প্ৰশাসনক মই বিশেষভাৱে অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে এই খনন কাৰ্য বন্ধ কৰিব লাগে।